পুত্ৰৰ ফটো হাতলৈ উচুপিছে পিতৃ। সুখৰ মুহূৰ্ততো দুখৰ চকুপানী নিগৰিছে পিতৃৰ। বৃহস্পতিবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ৰাইজৰ চৌদিশে এতিয়া ছাত্ৰ ছাত্ৰী অভিভাৱকৰ মাজত আনন্দ উৎসৱৰ পৰিৱেশ। কিন্তু আনন্দ ফূৰ্তিয়ে স্পৰ্শ কৰিব পৰা নাই এটা পৰিয়ালক। বিজ্ঞান শাখাত 5টা বিষয়ত লেটাৰ মাৰ্কসহ 88% নম্বৰ লাভ কৰি কঠীয়াতলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ৰমেন বিশ্বাসে। কিন্তু সেই আনন্দৰ মুহূৰ্তত ঘৰত সেমেকা আৰু শোকাকুল পৰিৱেশ। পুত্ৰৰ ফটো হাতলৈ আক্ষেপ পিতৃৰ। ৰিজাল্ট লৈ কি কৰিম? সেই ষ্টেণ্ড কৰিলেও বা মই কি কৰিম? ৰমেন বিশ্বাসৰ পিতৃ নাৰায়ণ চৰকাৰৰ এই মন্তব্য। কাৰণ ৰমেন বিশ্বাস এই সংসাৰত নাই। গোটেই অঞ্চলে মোৰ লগত সমবেদনাৰ অংশীদাৰ হৈ তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। ফলাফল জানিবলৈ এই সংসাৰত ৰমেন বিশ্বাস নাই। অঞ্চলৰ মানুহে জানিছে যে নহয় সি মেধাৱী আছিল, যে এইটো আকৌ দ্বিতীয়বাৰ প্ৰমাণ কৰিছে। 4 দিনৰ পূৰ্বে নগাঁৱৰ পানীখাইটিৰ এটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৰমেন বিশ্বাসে। ৰমেন বিশ্বাসৰ মৃত্যুৰ আজি 4টা দিন। তাৰ পাছত আহিল এই ফলাফল। বিজ্ঞান শাখাত 5টা বিষয়ত লেটাৰ মাৰ্কসহ 88% নম্বৰ লাভ কৰিলে। কিন্তু সেই আনন্দ স্পৰ্শ কৰিব পৰা নাই পৰিয়ালটোক। বৰঞ্চ চকু পানী নিগৰি আহিল নাৰায়ণ চৰকাৰৰ। পুত্ৰৰ এই সাফল্যৰ কথা শুনি পিতৃৰ যেন আনন্দ যদিও চকু পানী নিগৰি আহিল এইজন দুৰ্ভগীয়া পিতৃৰ। ভগৱানৰ যে কি নিষ্ঠুৰ পৰিহাস। ৰমেন বিশ্বাসৰ এয়া কঠীয়াতলীৰ বাসগৃহৰ দৃশ্য। পুত্ৰৰ অনুপস্থিতিত অভিমানী পিতৃৰ পুত্ৰৰ ফলাফলক লৈ গৌৰৱান্বিত। হয়তো অন্যান্য পিতৃ মাতৃৰ দৰে এওঁলোকেও ফূৰ্তি আনন্দ মতলীয়া হ'ব পৰা নাই। পুত্ৰৰ এই খবৰৰ পাছতো যে পৰিয়ালটোৰ বাবে এক হতাশাজনকহে আছিল। এইটো আমাৰ 92% পাইছে আৰু এডভান্স আৰু টেলেণ্ট মেথছত 100/100 পাইছে। তেনেকুৱা দ্বিতীয়বাৰো কি প্ৰমাণ কৰিবলগীয়া মোক আৰু এনেকুৱা বেদনাৰ বাহিৰে আৰু একো জানা। কাৰণ এইটো মই জীৱনত আৰু ময়ো জানিছোঁ, কাৰণ আমাৰ বিদ্যালয়খনতো তেনেকুৱা কণ্ডোলেন্স পাতিছে, চেণ্ট থমাছো পাতিছে। কাৰণ এওঁলোকে ষ্টাফে আহি প্ৰত্যেকে মোৰ বেদনাৰ সমভাগী, তেনেকুৱা আনকি আমাৰ সাংবাদিক তেনেকুৱা কঠীয়াতলী গোটেই অঞ্চলে মোৰ লগত সমবেদনাৰ অংশীদাৰ হৈ তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। মোৰ কাৰণে এইটোৱে আৰু ইয়াত থাকি আৰু মোৰ কি আছে এতিয়া। সেইটোৱে যে অঞ্চলবাসীয়ে যে ইয়াৰ কাৰণে কান্দিছে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ।